নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। এডভাৰটাইজমেণ্টটো আহিছে হুগলী কোচিন চিপিয়াৰ্ড লিমিটেড, য'ত তেওঁলোকে গুৱাহাটীৰ বাবে কেইটামান পদৰ আবেদন বিচাৰিছে। গতিকে পলম নকৰি আহক আমি এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখিছে, আৰু ভেকেঞ্চি নটিফিকেশ্যন অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু ইহঁতৰ যিটো প্ৰথমটো পোষ্ট প্ৰজেক্ট অফিচাৰ মেকানিকেল ফৰ গুৱাহাটী, ইয়াত মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব, 60% থাকিব লাগিব, আৰু 2 ইয়াৰ্ছৰ এক্সপেৰিয়েঞ্চ বিচাৰিছে। নেক্সট যিটো পোষ্ট হয় এইটো প্ৰজেক্ট অফিচাৰ ইলেক্ট্ৰিকেল, আৰু গুৱাহাটীৰ বাবে হয় এইটো পোষ্টটো। আৰু ইয়াত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাগিব আৰু 60% ইয়াতো থাকিব লাগিব, আৰু 2 ইয়াৰ্ছৰ এক্সপেৰিয়েঞ্চ এইটো পোষ্টতো বিচাৰিছে। অনলাইন আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে 10 তাৰিখৰ পৰা, আৰু অহা 30 জুনলৈকে সময় আছে। তো যিসকলে ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় এই পোষ্ট দুটাৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰে। দুটাই পোষ্ট আছে, আৰু পিৰিয়ড অফ কণ্ট্ৰেক্ট এইটো 5 ইয়াৰ্ছৰ কণ্ট্ৰেক্ট হ'ব, আৰু পষ্টিংটো আমাৰ মালিগাঁও পাণ্ডুত হ'ব, পাণ্ডু প্ৰজেক্ট ছাইটত হ'ব। আৰু যিটো পে'মেণ্ট কৰিব তেওঁলোকে চেলাৰী, প্ৰথম বছৰ 46 আৰু দ্বিতীয় বছৰৰ পৰা 48, 50, 52, 54 এনেকৈ, আৰু 3000 পাৰ আৱাৰ এক্সট্ৰা ৱৰ্কিঙৰ বাবে তেওঁলোকে প্ৰভাইড কৰিব। বয়সৰ সীমাটো 45 ইয়াৰ্ছ ক্ৰছ কৰিব নোৱাৰিব, বিল' 45 ইয়াৰ্ছ হ'লে আবেদন কৰিব পাৰিব, কিন্তু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আপ টু 50 ইয়াৰ্ছ। আৰু মেথড অফ চিলেকশ্যন অবজেক্টিভ টাইপ ৰিটেন টেষ্ট হ'ব, আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আবেদন অনলাইন যোগে কৰিব লাগিব। এপ্লিকেশ্যন ফি 400 ৰুপিজ পে' কৰিব লাগিব, আৰু ৰিজাৰ্ভ কেটেগৰী SC ST সকলে পে' কৰিব নালাগে। আৰু আবেদন কৰিবৰ বাবে www.cochincpr.in বা www.huglycsl.com এই দুটা ৱেবছাইটত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।